হেল্ল' এভৰিৱান, আজি আমি দুইজনীয়ে লাঞ্চ দুপৰীয়া এনেকৈ কৰিছোঁ। এয়া দেখিছে, অলপ ওচৰৰ পৰা দেখাই দিওঁ। এয়া দেখিছে মোৰ থালিখনত আছে কি, এয়া মই দালিয়া খাইছোঁ। তাৰপিছত এইফালে হৈছে দালি, কচুৰ লগত বনাইছিলোঁ, বইল দালি খাওঁ। তাৰপিছত এইফালে আলু পিটিকা, এইফালে স্কোৱাছ, তাৰপিছত এইফালে চালাডটো আৰু আছে সৰহকৈ এয়া। তাৰপিছত প্ৰটিন আজি মোৰ থালি নাই দেখুৱা, কিন্তু আছে প্ৰটিনটো, ফিছ, লোকেল ফিছ। এয়া মই এনেকৈ খাওঁ, হয়নে? তাৰপিছত খানাটো মেইন খানাই মেইন আৰু হয়নে? হয় নহয়? খানা মেইন অকণ খাইছোঁ। অঁ, তাই বইল বেয়া পায়, কিন্তু মই বইল বহুত ভাল পাওঁ। আৰু আপোনালোকে লাঞ্চ কৰিলে নে? আমি এতিয়া কৰিব লৈছোঁহে। কেইটা বাজিলে এতিয়া? 12 নহয়, 1 বাজিলে। আমাৰ নানু প্লেটখন নানুৱে দেখাই আছে। নানু প্লেটখনো নানুৱে এয়া আলু পিটিকা, ডিম, ইয়াত ধুনীয়াকৈ খাব এতিয়া তাইও। আৰু ৰাইজ এটা কথা কওঁ, কালি মই মানে ইনষ্টাগ্ৰামটো স্ক্ৰল কৰি থাকোঁতে এটা মানে পষ্ট পালোঁ। তাত মানে আছে, তাত মানে এনেকৈ আছিলে দেই, হেৰি মানে মানুহৰ খানাটো ইমানেই মেইন, মানে চবতে মানে খানাটো বিচাৰে। কেঁচুৱা জন্ম হ'লেও খানা বিচাৰে, তাৰপিছত আকৌ হেৰি চাকৰি পালেও পাৰ্টি লাগে, আকৌ মানুহ ঢুকালেও পাৰ্টি লাগে, বিয়াও পাৰ্টি লাগে, মানে পাৰ্টি খাবলৈ খানা এনি টাইম খানাটোৱে মানে মেইন। তথাপিতো লাষ্টত গৈ পেলাই মানুহে ইমান খুৱাই যদিও লাষ্টত গৈ পেলাই বদনামটো হয়গৈ কি, নিমখ কম হ'ল, চব্জিটো বেয়া হ'ল। সেয়াই মানে খানাটো, মানে মানুহে খানাটো কিমান মানে ইম্পৰ্টেণ্ট ভাবে, চবতে খানাটোৱে বিচাৰে, কিন্তু লাষ্টত গৈ খানাটোকে বনাম হয়গৈ। এতিয়া এইবিলাক বাদ দিছোঁ, আৰু এতিয়া ফাৰ্ষ্ট বাইটটো আমি লওঁ, খাওঁ কেনেকুৱা লাগিছে আপোনালোকো জনাম। এতিয়া বইল দালি হয়, মই বইল বেছিকৈ খাওঁ যে, মানে হেৰি দালিটো বনাইছোঁ, মানে দালিটো এয়া আমাৰ নানুৰ কাৰণে বনাইছোঁ। নানুৱে খাব, নানু মানে চবৰ কাৰণে বনাইছোঁ। এয়া তেল মৰা হয় আৰু এয়া মানে বইল নহয়। এয়া খাবা দেই। তাৰপিছত মই এনেকৈ আৰু কোৱা, নানু কিবা ক'বা নেকি? নোখোৱা? খোৱা আকৌ, মোৰ ঘৰত খাই চাবা নি অলপ? নোখোৱা? বহুত ভাল লাগিছে। আপোনালোকে দালিয়া কোনে কোনে খাই জনাব। দালিয়া মোৰ ফেভৰেট হয়। মোৰতো এবাৰ টেষ্ট কৰিছা। হয় নেকি? তুমিতো মোৰ নোখোৱা, মোৰ ধৰক তুমি খাইছোঁ আকৌ। না খাবা কিয়? দেখিছে, তাই নিজৰ ভাগতো টেষ্ট কৰিবলৈ দিয়ে, কিন্তু মোৰ ভাগতো টেষ্ট নকৰে। আমাৰ নানুৱে নিজেহে আলু পিটিকাটো কৰিছে। একদম ছোৱালীজনীয়ে সৰুৰ পৰাই জানে কি কি মিলাব লাগে। আৰু মই এনেকৈ দালিয়া খাই বহুত ভাল পাওঁ ভাতৰ জেগাত। এইখন একদম কমফৰ্ট ফুড হয়, আৰু মানে কমফৰ্ট থালি হয়। মানে এইখিনি খালে মানে কাৰো একো অপকাৰ নকৰে। মোৰ একদম ইয়াত চালাড থাকিবই। চালাডটো মই পূৰা লওঁ, দেখিছে ন? ইয়াৰ চালাড, নেমু আৰু প্ৰটিন।